বজাৰ কৰিব গৈছে সাধাৰণ মানুহে যদি ইয়াতে ৰাখা তোমালোকে কিয় মেডাম ভিআইপি হলে তাৰমানে এনেকে তোমালোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিবা। এতিয়া কিমান জাম লাগি আছে, তুমি গাড়ীখন ইয়াতে ৰাখি থৈ দিছা। এইটো ক্ষমতাৰ অপব্যৱহাৰ নহয় যদি কি হয়? এই গাড়ী নম্বৰ প্লেট চাওকচোন, ইয়াতে কোন হয় এইটো? চেয়াৰপাৰ্চন ষ্টেট পুলিচৰ মানুহ হৈ পেলাই ৰুল ৰেগুলেশ্যন কিয় ব্ৰেক কৰা তোমালোকে? বজাৰ কৰিব যোৱাৰ নামত এনেকে জাম জট সৃষ্টি কৰিবা। ভিআইপি ওলাইছে ইয়াতে। এবাৰ গুচোৱা সাধাৰণ মানুহৰ কাৰণে ফেঞ্চি বজাৰত গাড়ী এখন ৰখালে তেওঁলোকে 2000-3000 টকা ফাইন কৰিব। কিন্তু এতিয়া পুলিচ ডিপাৰ্টমেণ্টৰ এখন গাড়ী, তাতে তেওঁলোকৰ বোলে কোনোবা মেডাম চেয়াৰপাৰ্চন ষ্টেট পুলিচৰ কোনোবা, তেওঁলোকে ইয়াতে যান জঁট সৃষ্টি কৰি ইয়াতে ৰাস্তাৰ মাজত এখন গাড়ী ইমান ডাঙৰ ইন'ভা বাহনখন ৰাখি থৈ দিছে। ৰাখি লৈ তেওঁলোকে বজাৰ কৰিব গৈছে আৰু বজাৰৰ পৰা আহি মেডাম উঠি পেলাই ইয়াৰ পৰা গুচি যাব। ৱাহ, কি ভিভিআইপি কালচাৰ আমাৰ এই গুৱাহাটীখনৰ, দেখিছেনে? সাধাৰণ ৰাইজৰ কাৰণে এখন গাড়ী এখন ৰিক্সা ৰখালে এই জেগাত এইটো ঠাইত পুলিচে সেই ৰিক্সাৰ পৰা ফাইন লৈ আমাৰ সাধাৰণ ৰাইজৰ ধুনীয়াকে মেছেজ এটা আহি যাব যে 2000 টকাৰ ফাইন কটা হ'ল। কিন্তু এনেকে ভিভিআইপি গাড়ীৰ নামত ভিভিআইপি এই যি তেওঁলোকৰ এই ভিভিআইপিৰ নামত তেওঁলোকে যে এনেকুৱা ধৰণে গাড়ীবিলাক ইমান ডাঙৰ ডাঙৰ গাড়ীবিলাক ইয়াতে ৰখায়, তেওঁলোকৰ এই ভিভিআইপি কালচাৰবিলাক এই ক্ষমতাৰ অপব্যৱহাৰ নহয় যদি এইবোৰ কি? ক্ষমতাৰ অপব্যৱহাৰৰ বাহিৰে এই একো নহয়। তেওঁলোকৰ কাৰণে নিয়ম নীতি বেলেগ, আইন বেলেগ, আৰু আমাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বেলেগ। কেনেকুৱা ধৰণৰ এই কালচাৰ, এইবোৰ প্ৰশাসনে আৰু চৰকাৰে এইবোৰত মন দিব লাগে। আৰু এনেকুৱা ধৰণৰ বাহন এনেকে ফেঞ্চি বজাৰৰ মাজত ৰাস্তাৰ মাজত তেওঁলোকে ৰখাই পেলাই বজাৰ কৰিবলৈ নামি গৈছে। তেওঁলোকে কৈছে মেডাম আহি আছে, মেডামে বজাৰ কৰিব গৈছে। তেওঁলোকৰ কাৰণে নিয়ম বেলেগ, আইন বেলেগ, আৰু সৰ্বসাধাৰণ ৰাইজ আমাৰ কাৰণে নিয়ম বেলেগ। আমি যদি ইয়াতে ৰাখিলো হয় এখন বাহন, তেনেহলে আমি 2000 বা 3000 টকা ফাইন এটা আমাৰ নামত কাটি দিয়া হ'লহেঁতেন। কিন্তু এইখন বাহনত আপুনি দেখিব পাইছে গভৰ্ণমেণ্ট অফ আছাম বুলি লিখা আছে, আৰু সন্মুখৰ ফালৰ পৰা চেয়াৰপাৰ্চন বুলি লিখা আছে। চেয়াৰপাৰ্চন ষ্টেট পুলিচৰ কোনোবা এটা ভিভিআইপি মানুহৰ বোলে এইখন গাড়ী ইয়াতে আহি ইয়াতে এনেকে ৰখাইছে। এইবোৰ কালচাৰ, এইবোৰ নিয়ম নীতি হলে, আইন হলে সকলো ক্ষেত্ৰত সমান হ'ব লাগে। সমান নহয় কাৰণে ৰজা ঘৰে ৰাস্তাৰে গৈ থাকে আৰু জনসাধাৰণ সৰ্বসাধাৰণ ৰাইজ ৰখি থাকিবলগীয়া হয়। ফেঞ্চি বজাৰৰ মাজত আজি এনেকুৱা ধৰণৰ দৃশ্য আমি সদায় দেখি থাকো। আৰু এনেকুৱা কালচাৰ যেতিয়ালৈকে সলনি নহ'ব, তেতিয়ালৈকে ৰজা আৰু প্ৰজাৰ মাজত কেতিয়াও এটা ভাল সম্পৰ্ক গঢ়ি উঠিব নোৱাৰে।